নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সমাজ বিজ্ঞান অৰ্থাৎ ক্লাছ 9ৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম লেছনটো আছে ভাৰতৰ ৰাজনৈতিক দল। এই গোটেইটো লেছনৰ আমি এতিয়া প্ৰশ্ন উত্তৰসমূহ ভাৰতৰ ৰাজনৈতিক দলৰ গোটেইটো প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ গৈ আছোঁ আৰু লগতে কোনবিলাক প্ৰশ্ন প্ৰথম ইউনিট টেষ্টৰ কাৰণে বহুত জৰুৰী হয় এইবিলাকো আমি আলোচনা কৰিম। চ' দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক খণ্ডৰ প্ৰথমখন চেপ্টাৰটো হৈছে তোমালোকৰ ভাৰতৰ ৰাজনৈতিক দল। আজি আমি ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰবিলাক যিটো তোমালোকৰ পাঠৰ কুৱেশ্যনবিলাক আছে সেইবিলাক আমি গোটেইখিনি আলোচনা কৰিম। এফালৰ পৰা প্ৰথমে 1 নম্বৰীয়া কুৱেশ্যন চাম, তাৰপাছত চমু উত্তৰবিলাক আছে আৰু দীঘল উত্তৰসমূহ আছে, গোটেইকেইটা আমি আলোচনা কৰিম। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি চমু উত্তৰ দিয়া প্ৰশ্নবিলাক চোৱা। প্ৰথমতে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰটো হ'ব একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন দেশ। ছেকেণ্ড নম্বৰ কুৱেশ্যনটো চোৱা, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? ইয়াৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ব্যৱস্থা। ছাত্ৰ ছাত্ৰীসকল, চেনেলটো নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰিব পাৰিবা। তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ আদাৰ্ছ পাৰ্চেলৰ চেনেলত পাই থাকিবা। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল সংগঠন আৰু নীতি আদৰ্শ আৰু আঁচনি। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ব তোমালোকৰ ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। বহুকেইখন কাৰণ আছে, তোমালোকক ইয়াত এখন কাৰণ লিখিবলৈ দিছে, কাৰ্য লিখিবলৈ দিছে। তোমালোকে লিখিবা জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। ঠিক আছে, বা তোমালোকে সাধাৰণতে লিখিব পাৰিবা শ্বৰ্টকৈ জনমত গঠন কৰা। নেক্সট কুৱেশ্যন হ'ব তোমালোকৰ অসমৰ এটা আঞ্চলিক দলটো কি? ইয়াৰ উত্তৰ লিখিবা তোমালোকে অসমৰ এখন আঞ্চলিক দল হ'ল অসম গণ পৰিষদ AGP। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? ইয়াৰ উত্তৰ হ'ব ঝাৰখণ্ড মুক্তি মৰ্চা। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা তোমালোকে UPAৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে সংযুক্ত গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। নেক্সট কুৱেশ্যন চোৱা, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। গঠন হৈছিল 1885 চনত। এইবিলাক পইণ্ট তোমালোকে মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো আছে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? উত্তৰটো লিখিবা তোমালোকে 1876 চনত SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল তোমালোকৰ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰটো তোমালোকে লিখিবা ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল। হ'ল 1 নম্বৰীয়া কুৱেশ্যনকেইটা ইমানখিনি। পাঠৰ ভিতৰৰ পৰাও কেইবাটাও ইম্পৰ্টেণ্ট পইণ্ট আছে যিবিলাক আমি তোমালোকৰ ছমহীয়া পৰীক্ষাৰ আগত আলোচনা কৰিম। এতিয়া তোমালোকক ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে ইমান ভিতৰৰ পৰা কুৱেশ্যন এনচাৰ নিদিয়ে, ভালদৰে তোমালোকে অনুশীলনীৰ পৰা আৰু লগতে 2-2মান টপিক ভিতৰৰ পৰা তোমালোকে চালে হৈ যাব। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ পাই থাকিবা। এতিয়া চমু উত্তৰৰ প্ৰশ্ন যিবিলাক আছে আমি আলোচনা কৰিম। কুৱেশ্যনটো আছে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰটো লিখিবা তোমালোকে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা আছে, অৰ্থাৎ বহুকেইখন ৰাজনৈতিক দল আছে। ঠিক আছে, সেইটোৱেই হয়। নেক্সট কুৱেশ্যনটো হ'ল গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগ? এনচাৰটো তোমালোকে কৰিবা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, কাৰণ গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়। ঠিক আছে, নেক্সট কুৱেশ্যন তোমালোকৰ আছে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। কিতাপত ধুনীয়াকৈ তোমালোকক বৈশিষ্ট্যসমূহ দিয়া আছে, তোমালোকে তাৰ পৰাও লিখিলেই হ'ব। 4টা তোমালোকে বৈশিষ্ট্য চোৱা। ৰাজনৈতিক দলৰ প্ৰধান 4টা বৈশিষ্ট্য হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। তোমালোকে যিকোনো 4টা লিখিলে হৈ গ'ল। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো, তোমালোকক সুধি থাকে এক্সামত 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। এনেকৈ নুসুধে তোমালোকক 2টা বা 3টা আঞ্চলিক ৰাজনৈতিক দলৰ তোমালোকক নাম লিখিবলৈ দিয়া হয়। ঠিক আছে, তোমালোকে ভালদৰে জানি থবা। অসম গণ পৰিষদ অসমৰ, অকালি দল পাঞ্জাৱৰ,
শিৱসেনা মহাৰাষ্ট্ৰৰ, তেলেগু দেশম এইটো অন্ধ্ৰপ্ৰদেশৰ হ'ব, ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডৰ হয়। এইবিলাক তোমালোকে মনত ৰাখি থবা। আঞ্চলিক দলৰ নামটো এক্সামত খোদা দেখা যায়। নেক্সট কুৱেশ্যনটো হ'ল মৰ্চা চৰকাৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো কেনেকৈ লিখিবা এতিয়া চোৱা। যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলে। চিম্পল ভাষাত বুজি লোৱা মৰ্চা চৰকাৰ মানে কি হয়। যেনে আমাৰ অসমত 2-4 দিন আগতে ইলেকশ্যন হৈ গ'ল। 126খন চিটৰ ভিতৰত আধাতকৈ এটা বেছি যদি কোনো এটা ৰাজনৈতিক দলে নাপায়, উদাহৰণস্বৰূপে যদি 126তকৈ বেছি অৰ্থাৎ 126ৰ আধাতকৈ এটাও বেছি কোনো চৰকাৰে কোনো ৰাজনৈতিক দলে লাভ কৰিব নোৱাৰে, তেনে অৱস্থাত দুটা বা তিনিটা যদি যিমান কেইটাও ৰাজনৈতিক বা আঞ্চলিক দল মিলি পেলাই যিটো চৰকাৰ গঠন কৰে, সেই চৰকাৰকে মৰ্চা চৰকাৰ বোলে। ঠিক আছে, মৰ্চা বা সংযুক্ত একে শব্দ হয়। এইটো মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ বুলি কোৱা হয়। এনেকৈ লিখিলে তোমালোকে পাই যাবা। নেক্সট কুৱেশ্যনটো চোৱা। সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? ইয়াৰ উত্তৰটো কেনেকৈ লিখিবা চোৱা। যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে, যিটো মই অলপ আগত এটা উদাহৰণসহ তোমালোকক ক'লোঁ। এনে চৰকাৰক সংযুক্ত চৰকাৰ বোলে। সংযুক্ত চৰকাৰত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোট বন্ধনত আবদ্ধ হয়। এনেদৰে সংযুক্ত চৰকাৰ গঠন হয়। বুজি পালা? 2 বা 3টা চৰকাৰ মিলি পেলাই যিটো চৰকাৰ গঠন কৰা হয়, সেই চৰকাৰকে সংযুক্ত বা মৰ্চা চৰকাৰ বুলি কোৱা হয়। সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 2টা গুণ আৰু 2টা দুখ আলোচনা কৰা। ইয়াত দিয়া আছে, কিতাপত ধুনীয়াকৈ দিয়া আছে, তাৰ পৰাই তোমালোকে লিখিলে হৈ গ'ল। মৰ্চা বা সংযুক্ত চৰকাৰৰ 2টা গুণ আৰু 2টা দুখ ইয়াত দিয়া আছে। গুণবিলাক চোৱা। পৰিস্থিতি আৰু সময় সাপেক্ষে। মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়। আঞ্চলিক প্ৰতিনিধিত্ব। একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চলৰ আৰু জাতিগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ অধিক সুযোগ লাভ কৰে। মৰ্চাত অংশগ্ৰহণকাৰী বিভিন্ন আঞ্চলিক পৰ্যায়ৰ দলবিলাকে তেওঁলোকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰি অধিক সুবিধা পায়। মৰ্চা চৰকাৰত কি হয়, ডাঙৰ ৰাজনৈতিক দলটো একগোট হয়, তাৰ পৰাও কিছুমান আঞ্চলিক দলসমূহ থাকে, যিবিলাক দলসমূহে 1 বা 2টা চিট পায়, তেনেকুৱা আঞ্চলিক দলেও যদি বৃহৎ অৰ্থাৎ সংখ্যাগৰিষ্ঠতা লাভ কৰা চৰকাৰৰ যদি লগত একগোট হৈ পেলাই সংযুক্ত চৰকাৰ গঠন কৰে, তেতিয়া সেই জনসাধাৰণৰ বা সেইটো জাতিৰো কল্যাণ হয়। চিম্পল কথা, সেইটোৱে ক'ব বিচাৰিছে। মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰৰ 2টা দুখ তোমালোকে লিখিবা। ক্ষণস্থায়ী বা অস্থিৰ চৰকাৰ। অৰ্থাৎ চোৱা, মৰ্চা চৰকাৰ আটাইতকৈ ডাঙৰ দুখটো হৈছে ইয়াৰ অস্থিৰতা, মানে বেলেঞ্চ নাথাকে এই চৰকাৰখনৰ। কোনো সময়তে এইটো চৰকাৰ ভাঙি যাব পাৰে। কোনোবা এটা ৰাজনৈতিক দলে যদি মই চৰকাৰ গঠন নকৰোঁ বুলি তাৰ পৰা আঁতৰি আহে, তেতিয়া সেই চৰকাৰখন গোটেইখিনি ভাঙি পৰিব পাৰে। সেইকাৰণে আটাইতকৈ মেইন দুখটোৱে হৈছে ক্ষণস্থায়ী অথবা অস্থিৰ চৰকাৰ। ঠিক আছে। মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে। ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগেয়ে এনে চৰকাৰৰ পতন ঘটিব পাৰে। চিম্পলকৈ এইটো এটা লিখিবা। নেক্সট তোমালোকে দুৰ্বল চৰকাৰ। মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয়। অংশগ্ৰহণকাৰী সকলো দলক সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে, কিয়নো সকলোকে সমমৰ্যাদা দিব লাগে। সেইকাৰণে এই চৰকাৰটো এখন দুৰ্বল চৰকাৰ বুলি অভিহিত কৰা হয়। ঠিক আছে। নেক্সট তোমালোকে লিখিব লাগিব। নেক্সট তোমালোকৰ কুৱেশ্যনটো হৈছে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। ইয়াৰ উত্তৰটো কেনেকৈ লিখিবা তোমালোকে? গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা তলত আলোচনা কৰাৰ পইণ্ট ৱাইজ তোমালোকক ইয়াত কেইবাটাও পইণ্টকেইটা দিয়া হৈছে, তোমালোকে ইয়াত চাই পেলাই লিখি ল'ব পাৰিবা। আৰু কিতাপতো ধুনীয়াকৈ দিয়াই আছে, তোমালোকে তাৰ পৰাও কেইটামান 5টা বা 6টামান পইণ্টকেইটা তোমালোকে ভালদৰে জানি থ'বা। ঠিক আছে। জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থত
স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে। শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। গ নম্বৰত তেনেকৈ দিয়া আছে ঘ প্ৰথম চ আৰু দ্বিতীয় চ তোমালোকক দিয়া গৈছে। এইকেইটা গোটেইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা। ইয়াতো কেইটামান পইণ্ট তোমালোকক দিয়া গৈছে, যেনে সৰ্বভাৰতীয় ৰাজনৈতিক দল বৈষম্যমূলক নীতিৰ কাৰণে আঞ্চলিক দলৰ জন্ম হ'ব পাৰে। নেক্সট তোমালোকে চোৱা দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা বিভিন্নতাৰ কাৰণে আঞ্চলিক ৰাজনৈতিক দলসমূহ জন্মগ্ৰহণ কৰিব পাৰে। সংখ্যালঘুৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱৰ কাৰণে তোমালোকৰ আঞ্চলিক দলসমূহৰ জন্ম হ'ব পাৰে। এনেকুৱা পইণ্টবিলাক আছে যিবিলাক তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, সেইবিলাক তোমালোকে চাই পেলাই লিখি ল'ব পাৰিবা। নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে তোমালোকৰ কাৰণে। লিখি দিয়া আছে, উত্তৰটো তোমালোকে ভালদৰে চাই পেলাই তোমালোকে নোট ডাউন কৰি ল'ব পাৰিবা, ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে প্ৰথম ইউনিট টেষ্টত এইটো কুৱেশ্যনটো সুধি ল'ব পাৰে, গুৰুত্বপূৰ্ণ হয়। তোমালোকে ভালদৰে যদি লিখা নাই তোমালোকে প'জ কৰি পেলাই ইয়াৰ উত্তৰটো তোমালোকে লিখি ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট কুৱেশ্যনটো চোৱা ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা, ঠিক আছে। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ'ল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা, জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা, জনমত গঠন কৰা, জনমত সুসংগঠিত ৰূপ দিয়া। এইবিলাকেই হ'ল তোমালোকৰ ৰাজনৈতিক দলসমূহৰ কাৰ্যাৱলী, ঠিক আছে। সুধি ল'ব পাৰে তোমালোকৰ এক্সামত, ভালদৰে চাই পেলাই যাবা। নেক্সট কুৱেশ্যন আৰু অন্তিম প্ৰশ্নটো তোমালোকৰ হ'ল সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। উত্তৰটো তোমালোকে এনেদৰে লিখিবা, সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা হ'ল ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। খ নম্বৰটো লিখিবা একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস। গ নম্বৰটো লিখিবা তোমালোকে এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। আৰু ঘ নম্বৰটো লিখিবা তোমালোকে চৰকাৰত আঞ্চলিক প্ৰতিনিধিৰ বিষয়তো মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়, ঠিক আছে। গোটেইকেইটা কুৱেশ্যনসমূহ আমি আলোচনা কৰিলোঁ। যদি তোমালোকক আৰু বিভিন্ন পাঠসমূহৰ উত্তৰবিলাক লাগে তেন্তে তোমালোকে কমেণ্ট কৰি জনাবা আৰু লগতে পঢ়া শুনা ভালদৰে কৰিবা আৰু আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ এডুকেশ্যনেল কণ্টেণ্ট তোমালোকৰ কাৰণে মই সদায় লৈ আনি থাকোঁ। ধন্যবাদ।